So hello students, আকৌ ক্লাছ 10 লাইট চেপ্টাৰৰ লেকচাৰ সিৰিজত ওয়েলকাম জনাইছো। সো লাষ্ট ক্লাছত আমি শিকিছিলো লস অফ ৰিফ্ৰেকশন। তাতে আমি সেকেন্ড ল পঢ়িছিলো। সেকেন্ড লটো আমি পপুলাৰলি কি বুলি কওঁ, স্নেলস ল অফ ৰিফ্ৰেকশন বা সিম্পলি স্নেলস ল। তে স্নেলস ল কি আছিল যে sin i by sin r কি হ'ব, কনস্ট্যান্ট হ'ব, আৰু এই কনস্ট্যান্টক আমি কি বুলি কওঁ, RI माने कि रिफ्रैक्टिव इंडेक्स ऑफ सेकेंड मीडियम विथ रेस्पेक्ट टू फर्स्ट मीडियम। सो एटू वीडियो तुम जो चुआ ना लास्ट क्लासर लस अफ रिफ्रैक्शनर ये चाई लबा, डिस्क्रिप्शन लिंक दिसो तार पर चाई लबा। एतिया এই रिफ्रैक्टिव इंडेक्सर कारण आम एक सिम्बल यूज करूँ। सिम्बलटू कि सिम्बलटू है आमार एन। रिफ्रैक्टिव इंडेक्सर सिम्बल कि एन। এতিয়া এই এন কি হয়, সেকেন্ড মিডিয়ামৰ রিফ্রেক্টিভ ইন্ডেক্স ফার্স্ট মিডিয়ামৰ রেসপেক্টত। সো ফার্স্ট কি আছে 2 আছে, 2 মানে সেকেন্ড মিডিয়াম বুঝাইছে। তাৰপিছত কি আছে উইথ রেসপেক্ট টু ফার্স্ট মিডিয়াম, তাৰপিছত কি আছে 1 আছে, সো 1। সো তাৰ মানে কনস্ট্যান্টৰ জায়গাত আমি এটোও লিখিব পাৰো। একই বস্তু যে সিম্বলটো আমি লিখি দিলো, কনস্ট্যান্ট আছে, এই কনস্ট্যান্টৰ সিম্বল কি হ'ব n to 1, আৰু এটো কি বুজাবো रिफ्रैक्टिव इंडेक्स ऑफ सेकेंड मीडियम विथ रेस्पेक्ट टू फार्स्ट मीडियम। डायग्राम तो ताते आमार आसिल, आको मैं ड्र कर दी आसो। एटू आसिल डायग्राम, एटू फार्स्ट मीडियम, एटू सेकेंड मीडियम, एटू एंगल ऑफ इंसिडेंस आई, एटू एंगल ऑफ रिफ्रैक्शन आर। तो सेकेंड मीडियम और सेकेंड मीडियम रिफ्रैक्टिव इंडेक्स की होबो n to 1 होबो, और एटू कन्स्टेंट की होय जे कोनो दुटा मीडियमर कारणे एटू कन्स्टेंट होबो। धरा एयर और ग्लास आछे, सो एयर और ग्लासर कारणे आमी sin i by sin r जेतियाई करिम, सेकेंड मीडियम टू की ग्लास, तो ग्लासर रिफ्रैक्टिव इंडेक्स होबो এই n to 1 जेतिया sin i by sin r करिम। और এই n to 1 तो অলवेज কি থাকিবো, फिक्स থাকিবো। মানে এনেকে सपोज एज्यूम करा एटू एयर एटू ग्लास, ठीक है। एयर माने हावा, एटू ग्लास कांच, ठीक है। फार्स्ट मीडियम सेकेंड मीडियम। इतना इतना आमार आई आसे, एंगल आई एंगल आर। तो आई जिको एंगल दिलो, धरा किमान एंगल इन्सिडेंट करलो 30, तो एंगल ऑफ रिफ्रैक्शन किबा एटा पाम। तो तेतिया जेतिया sin i by sin r करिम किबा एटा भ्यालु पाम। आको मैं कि करिलो एंगल ऑफ इन्सिडेंस 35 कर दिलो, अलप बढ़ाई दिलो, तेतिया एंगल ऑफ रिफ्रैक्शन चेंज होबो। तेतियाও जेतिया एंगल sin i by sin r करिम, माने sin 35 by एंगल ऑफ रिफ्रैक्शन जिमान पाइसिलो हेतु जेतिया आमी करिम, तेतियाও जेतु भ्यालु पाम। और आगर केसत जेतु 30 ৰ কাৰণে जेतु भ्यालु पाइसिलो एटु অলवेज কি হ'ব, फिक्स হ'ব। हेतुके आमी কি বুলি কওঁ, কনস্ট্যান্ট বুলি কওঁ, যেটো আমি রিফ্রैक्টিভ ইন্ডেক্স অফ সেকেন্ড মিডিয়াম বুলি কওঁ। সো এয়ার আৰু গ্লাস কৰিলে কি হ'ব, গ্লাসৰ রিফ্রैক্টিভ ইন্ডেক্স হ'ব এয়াৰৰ ৰেসপেক্টত। বুজি পাইছা কথাটো? এতিয়া সিম্বলটো এটো হৈ গ'ল। এতিয়া তুমি যদি কোৱা স্যার n to 1 কিবা আছে নেকি তেনেকে, यस n to 1 আছে। এতিয়া n to 1 মানে কি বুজাবো, ইয়াৰ উল্টা এটো কি আছে, রিফ্রैক্টিভ ইন্ডেক্স অফ সেকেন্ড মিডিয়াম উইথ রেসপেক্ট টু ফার্স্ট মিডিয়াম। তো n1 টু কি হ'ব, অবভিয়াসলি রিফ্রैক্টিভ ইন্ডেক্স অফ ফার্স্ট মিডিয়াম উইথ রেসপেক্ট টু সেকেন্ড মিডিয়াম। বুজি পালা কথাটো? এনেকে আমি লিখি দিও। এটো হয়। এতিয়া আমি ইম্পৰ্টেণ্ট এটা বস্তু ডিসকাস কৰিম, ভালকে মন কৰিবা, ঠিক আছে, নহলে হয়তো বুজাত টান হ'ব। এতিয়া রিফ্রैक्टिव इंडेक्स टू, ঠিক আছে, এই রিফ্রैक्टिव इंडेक्स टू আমি এটা ইম্পৰ্টেণ্ট ফিজিক্যাল কোয়ান্টিটি, এটা ইম্পৰ্টেণ্ট ৰাশিৰ লগত ৰিলেট কৰিব পাৰো, ঠিক আছে। আৰু এই ৰাশিটো কি হয়, এই ৰাশিটো হয় স্পীড অফ লাইট, ঠিক আছে, স্পীড অফ লাইট। কাৰণ আমি শিকিছিলো, ঠিক আছে, ইয়াৰ লাষ্ট ক্লাছত শিকিছিলো যে রিফ্রैक्शन কিয় হয় এটা মিডিয়ামৰ পৰা আনটো মিডিয়ামত গলে, লাইট টু বেন্ড কিয় হয়, বিকজ স্পীড অফ লাইট চেঞ্জ হয়। তো এই রিফ্রैक्टिव इंडेक्स টুক আমি ইন টার্মস অফ স্পীড অফ লাইট রিলেট কৰিব পাৰো, ঠিক আছে। মানে যেনেকৈ আমি sin i by sin r কৰিলে n to 1 পাম কি না, তো এংগল অফ ইনসিডেন্স এংগল অফ রিফ্রैक्शনৰ লগত ৰিলেট হৈছে। ঠিক তেনেকৈ এই ফার্স্ট মিডিয়াম আৰু সেকেন্ড মিডিয়ামত স্পীড কি হয় লাইটৰ, হেতু হিচাপে আমি কাৰ লগত ৰিলেট কৰিব পাৰো, এই n to 1 ক আমি ৰিলেট কৰিব পাৰো। হেতু আমি চাও এতিয়া। সো
আমাৰ n/1 আছে এতিয়া n/1ক আমি কি কৰিম স্পীড অফ লাইটৰ লগত ৰিলেট কৰিম কেনে কৰিম চোৱা এটো ফাৰ্স্ট মিডিয়াম তে ফাৰ্স্ট মিডিয়ামত ধৰা স্পীড অফ লাইট কিবা থাকিব তুমি ধৰিলো v1 সেকেন্ড মিডিয়ামত স্পীড অফ লাইট চেঞ্জ হৈ যাব ধৰা চেঞ্জ হৈ কিমান হৈ গল v2 এতিয়া n/1 মানে কি ৰিফ্ৰেক্টিভ ইনডেক্স অফ সেকেন্ড মিডিয়াম উইথ ৰেসপেক্ট টু ফাৰ্স্ট মিডিয়াম তেতিয়া এই n/1ক আমি v1 আৰু v2 টাৰ্মছত লিখিব পাৰো কেনেকৈ লিখিম সিম্পলি আমি এনেকৈ লিখিম স্পীড ইন কি উপৰৰ মিডিয়ামটো কি ফাৰ্স্ট মিডিয়াম সো ডাইৰেক্ট আমি লিখিম স্পীড ইন ফাৰ্স্ট মিডিয়াম ডিভাইডেড বাই স্পীড ইন সেকেন্ড মিডিয়াম এতে কাৰ স্পীডৰ কথা কৈ আছো ফুল আমি লেখা নাই স্পীড অফ লাইটৰ কথা কৈ আছো সো n/1 ক আমি সিম্পলি কেনেকৈ লিখা পাৰো ফাৰ্স্ট মিডিয়ামত স্পীড কিমান v1 সেকেন্ড মিডিয়ামত স্পীড কি v2 সো v1 বাই v2 কৰিলে আমি কি পাম n/1 পাম v1 বাই v2 কৰিলে কি পাম n/1 পাম সো ইয়াত আহিব ওপৰত ফাৰ্স্ট মিডিয়ামত স্পীড কিমান v1 সেকেন্ড মিডিয়ামত স্পীড কিমান v2 তলত আহিব v2 সো এনেকৈ ৰিলেট হৈ গল দেখা ৰিফ্ৰেক্টিভ ইনডেক্স অফ সেকেন্ড মিডিয়াম উইথ ৰেসপেক্ট টু ফাৰ্স্ট মিডিয়াম কি হ'ব v1 বাই v2 এটা মনত কেনেকৈ ৰাখিম ইজি ফাৰ্স্ট মিডিয়ামত ওপৰত ঠিক আছে v1 বাই v2 ঠিক আছে যেনেকৈ আছে ঠিক ইয়াতো v1 ওপৰত v2 তলত এনেকৈ মনত ৰাখিম ঠিক আছে তো n/1 কি বুজালে v1 বাই v2 এতিয়া n/1 কি হ'ব তেতিয়া কোৱাচোন তোমালোকে আই হোপ তোমালোকে পাৰিবা n/2 ঠিক আছে কি হ'ব v2 বাই v1 ইজি n/1 যদি v1 বাই v2 হয় সো n/1 কি হ'ব v2 বাই v1 কাৰণ n/1 আৰু n/1 কি উল্টা n/1 হয় ৰিফ্ৰেক্টিভ ইনডেক্স অফ সেকেন্ড মিডিয়াম উইথ ৰেসপেক্ট টু ফাৰ্স্ট মিডিয়াম আৰু n/1 কি হয় ৰিফ্ৰেক্টিভ ইনডেক্স অফ ফাৰ্স্ট মিডিয়াম উইথ ৰেসপেক্ট টু সেকেন্ড মিডিয়াম জাস্ট উল্টা হয় সেইকাৰণে ফৰ্মুলাটো জাস্ট কি হৈছে উল্টা হৈ গ'ল এতিয়া কেতিয়াবা হোৱাট ইজ ৰিফ্ৰেক্টিভ ইনডেক্স যদি তোমাক কোৱেশ্চনত সুধি দিয়ে তেতিয়া আনসাৰ কি লিখিবা সো হেতু আনসাৰটো মই ইয়াত লেখাই আছো এটো তুমি আনসাৰটো দুটা ওয়েত লিখিব পাৰা এটা তো স্নেলস লটো লিখি দিলে হৈ যাব যে যিকোনো দুটা মিডিয়ামৰ পেয়াৰৰ কাৰণে জোৰাৰ কাৰণে sin i by sin r কৰি এটা কনস্ট্যান্ট পাও এই কনস্ট্যান্টটোক আমি কি বুলি কও ৰিফ্ৰেক্টিভ ইনডেক্স বুলি কও এতিয়া আৰু এটা ওয়েত আমি ৰিলেট কৰিব পাৰো যেটো কি ইন টাৰ্মস অফ স্পীড অফ লাইট যেটো এতে শিকিলো কি লিখিম it is the ratio of ইয়াত আহিব speed of so it is the ratio of speed of light in first and second medium এতিয়া যে আমি শিকিলো ৰিফ্ৰেক্টিভ ইনডেক্স টু স্পীড অফ লাইটৰ লগত ৰিলেট কৰিছো n/1 কি আছিল v1 by v2 তেটো কি হল v1 by v2 মানে কি ৰেশিও অফ লাইট ইন ফার্স্ট মিডিয়াম and second medium সেটো আমি জাস্ট ডেফিনেশন বনাই দিছো ইট ইজ দি রেশিও অফ স্পিড অফ লাইট ইন ফার্স্ট এন্ড সেকেন্ড মিডিয়াম যাক আমি কি বুলি কও রিফ্র্যাক্টিভ ইনডেক্স বুলি কও ঠিক আছে